Hello everyone, welcome back to Exam Cracker. Today I am going to discuss about the Peninsular Plateau. Okay, last class we discussed what are the northern plain, what are the mountain region in the Himalayan area. Okay, আমি এইবিলাক কথা discuss কৰিছিলো আজি আমি Peninsular Plateau কথা discuss কৰিম. So peninsular plateau বুলি ক'লে বিশেষকৈ আমাৰ এইখিনি ৰেঞ্জ বুজোৱা যায় যোনখিনি ট্ৰায়াঙ্গুলাৰ শেপ হয় ওকে এইখিনি হৈছে আমাৰ peninsular plateau আৰু এইখিনি কথা আজি আমি বিশেষকৈ ডিসকাস কৰিম So first of all, what are the features of the peninsular plateau? এইখিনি আমি ডিসকাস কৰো So first of all, মই যোনটো ক'লো যে it is triangular area ইয়াৰ যোনটো এৰিয়া হয় triangular shapeত থাকে ওকে আৰু ইয়াৰ যোনটো apex partত এই triangular shapeটোৰ যোনটো apex part হয় সেই apex partটোৰ নাম হৈছে কন্যাকুমাৰী আৰু ইয়াৰ যোনটো টোটাল এৰিয়া হয় হেতু হৈছে 6 লাখ স্কয়াৰ কিলোমিটাৰ আমাৰ ইন্ডিয়া এজ এ হোল 32 লাখ স্কয়াৰ কিলোমিটাৰ ৰাইট আৰু আমাৰ পেনিনসুলাৰ প্লেটোৰ যোনটো এৰিয়া হয় হেতু হৈছে 6 লাখ স্কয়াৰ কিলোমিটাৰ আৰু সি লেভেলৰ পৰা ইয়াৰ যোনটো হাইট হয় হেতু হৈছে 600 to 900 মিটাৰ আৰু পেনিনসুলাৰ প্লেটোৰ যোনখিনি ৰিভাৰ হয় হেখিনি বেসিক্যালি ওয়েস্ট টু ইষ্ট ডাইৰেকশনত যায় মানে আমাৰ এটো ডাইৰেকশনত যায় বিশেষকৈ ম্যাক্সিমাম খিনি ৰিভাৰ কিন্তু কিছুমানৰ এক্সেপশন আছে যেনেকে নৰ্মদা আৰু তাপ্তি ওয়েস্ট টু ইষ্ট ডাইৰেকশনত যায় ওকে এটো হৈছে আমাৰ ওল্ডেষ্ট ল্যান্ডফৰ্ম আৰু ইয়াৰ যোনটো ৰক সিস্টেম হয় হেতু হৈছে আৰ্কিয়ান জেনেসিছৰ পৰা লোৱা আৰু সিস জেনেসিছৰ পৰা লোৱা যোনটো ৰক ষ্টাইল হয় ওকে আৰু বহুত সৰু সৰু প্লেটো মিনি পেলাই এই পেনিনসুলাৰ প্লেটো গঠন হৈছে এতিয়া আমি ডিসকাস কৰো সাম মাইনৰ প্লেটো ইন দা পেনিনসুলাৰ প্লেটস ওকে এই পেনিনসুলাৰ প্লেটত কিছুমান সৰু সৰু প্লেটো আছে বুলি মই কৈছিলো সে সেই সৰু সৰু প্লেটো বিলাকৰ কথা ডিসকাস কৰিম যেটো এক্সামৰ কাৰণে আপোনালোকৰ ইম্পৰ্টেন্ট হয় সো প্ৰথমটো হৈছে আমাৰ মাৰৱেৰ প্লেটো ওকে বা মেৱাৰ প্লেটো বুলি যাক কোৱা হয় যোনটো ইষ্টাৰ্ণ ৰাজস্থানত অৱস্থিত ইষ্টাৰ্ণ ৰাজস্থানত অৱস্থিত আৰু এই মাৰৱাৰ প্লেটো মানে কোড আছে আৰাৱলী যোনখন পৰ্বত হয় আৰাৱলী পৰ্বতৰ ওয়েস্ট ডাইৰেকশনত আমাৰ মাৰৱেৰ প্লেটোখন আছে আৰু সি লেভেলৰ পৰা ইয়াৰ দৈৰ্ঘ্য হৈছে 250 পৰা 500 মিটাৰ আৰু ইয়াৰ যোনটো এই যোনটো মেৰৱাৰ প্লেটো হয় বেসিক্যালি স্যান্ডস্টোন সেলস আৰু লাইমস্টোনৰ দ্বাৰা গঠিত হয় ওকে আৰু ইয়াত ৰিভাৰ কেখনৰ নাম হৈছে বনাৰস ৰিভাৰ আৰু এই বনাৰস ৰিভাৰ খনৰ বিভিন্ন ধৰণৰ ট্ৰিবিউটৰি আছে এইখিনি হৈছে ট্ৰিবিউটৰি খিনি নাম বহুতই বেছি ইম্পৰ্টেন্ট নহয় কিন্তু এই বানাস যোনটো ৰিভাৰ হয় এখনৰ নামটো আপোনালোকে মনত ৰাখিব তাৰ পিছতে হৈছে ইম্পৰ্টেন্ট সেন্ট্ৰেল হাইল্যান্ড কে সেন্ট্ৰেল হাইল্যান্ড বুলি ক'লে আমি কোনটো এৰিয়া বুজো প্ৰথমতে আমি মেপত চাই লওঁ এটো হৈছে আমাৰ সেন্ট্ৰেল হাইল্যান্ড এৰিয়া এই অকনমান মাজৰ অঞ্চলখিনিক আমি সেন্ট্ৰেল এৰিয়া বুলি কওঁ এই সেন্ট্ৰেল এৰিয়া আৰু এইটো হৈছে আমাৰ ডেকেন প্লেটো আৰু এফিলে হৈছে আমাৰ সেন্ট্ৰেল প্লেটো বুলি কওঁ সেন্ট্ৰেল প্লেটো আৰু ডেকেন প্লেটো এখন মাজত এখন নদী বৈ গৈছে যাক আমি নৰ্মদা নদী বুলি কওঁ ঠিক আছে আৰু এই সেন্ট্ৰেল প্লেটোখন এই পৰ্চনটোত অৱস্থিত আমাৰ গোটেই প্লেটো ৰিজনটো হৈছে এটো আৰু নৰ্মদা নদীখনে সেন্ট্ৰেল প্লেটো আৰু ডেকেন প্লেটোক পৃথক কৰিছে আৰু এই পাৰ্টটোক আমি সেন্ট্ৰেল প্লেটো বুলি কওঁ এই সেন্ট্ৰেল প্লেটোৰ মেইন ফিচাৰ্সটো হৈছে এই যোনটো ইষ্টাৰ্ণ সাইডে ঠিক আছে ইষ্টাৰ্ণ সাইডে এটো নেৰো হয় ওকে আৰু এটো ফালে অলপ ওয়াইড হয় সো এটো হৈছে মেইন ফিচাৰ্স ইয়াতে আৰু এই সেন্ট্ৰেল প্লেটোখনৰ আমাৰ এইফালে এটো ডাইৰেকশনত আছে আৰাৱলী পৰ্বত মনত ৰাখিব আৰু তাৰোপৰি সাউথৰ ফালে আছে সেন্ট্ৰেল প্লেটোৰ সাউথৰ ফালে আছে আমাৰ সাতপুৰা ৰেঞ্জ ওকে এটো মনত ৰাখিব লাগিব আৰু যোনটো ইষ্টাৰ্ণ পাৰ্ট ফালে আছে আমাৰ চোটানাগপুৰ প্লেটো সো এটো হৈছে বিশেষকৈ সেন্ট্ৰেল হাইল্যান্ডৰ কথা আমি ডিসকাস কৰিলো ঠিক আছে আৰু ইয়াৰ এখন নদীৰ কথা ইয়াত উল্লেখ কৰিব লাগিব যাক আমি চম্বল ৰিভাৰ বুলিও কওঁ তাৰ পিছতে আহিলে আমাৰ বুন্দেলখণ্ড আপলেণ্ড দা যমুনা ৰিভাৰ টু দা নৰ্থ মধ্য ভাৰত পাথাৰ টু দা ওয়েস্ট বিন্ধ্যাচ স্ক্ৰাপলেণ্ডছ টু দা ইষ্ট এণ্ড সাউথ ইষ্ট এণ্ড মালৱা প্লেছো টু দা সাউথ সো ইয়াৰ যোনটো এৰিয়া হয় বুন্দেলখণ্ডৰ হেতু আপোনালোকে মনত ৰাখিব লাগিব ইট ইজ দা ওল্ড ডিসেক্টেড আপলেণ্ড অফ দা বুন্দেলখণ্ড জিনিস ওকে এণ্ড গ্ৰেনাইট হিলেৰে গঠিত হয় আৰু এটো পাঁচখন ডিস্ট্ৰিক্ট উত্তৰ প্ৰদেশৰ পাঁচখন ডিস্ট্ৰিক্টত স্প্ৰেড হৈ আছে আৰু মধ্য প্ৰদেশৰ চাৰিখন ডিস্ট্ৰিক্টত স্প্ৰেড হৈ আছে এই বুন্দেলখণ্ড প্লেটো
আৰু সি লেভেলৰ পৰা ইয়াৰ যোনটো এলিভেশ্যন হয় সেইটো হৈছে 300 to 600 মিটাৰ সো গ্ৰেনাইট আৰু স্যান্ডষ্টোনেৰে বিশেষকৈ এই প্লেটুখন গঠিত হয় ঠিক আছে আৰু ষ্ট্ৰীম আছে ইয়াত কেইবাটাও বেথৱা ডাচন কেন ফ্লো ওকে এইখিনি হৈছে আমাৰ ইয়াত ষ্ট্ৰীম তাৰপিছতে মেলৱা প্লেটু ৰাফলি এটো ট্ৰায়াঙ্গুলাৰ শেপ হয় বিন্ধাস ৰিজনত আছে আৰু ইট ইজ বাউন্ডেড বাই দা আৰাৱলী ৰেঞ্জ ওকে ইন দা ৱেষ্ট এণ্ড মধ্য ভাৰত পথাৰ টু দা নৰ্থ এণ্ড বুন্দেলখণ্ড টু দা ইষ্ট So Malwa Plateau hoise etu boundary. This plateau has two type of drainage system. Duta type of drainage system ase. Eta hoise Arabian Sea phale ase aru eta hoise Bay of Bengal phale ase amar drainage system to. It is composed of lava flow and it is covered with a black soil. Malwa Plateau aru here sea level pra juntu here slope hoy decreases from the 600 meter in the south to the less than 500 meter to the north. Okay. Yak ami Sambal riverine system buliu koa. Tarpasite aru eta plateau etu actually ei plateau tu কোন দখত আছে আপোনালোকে মেপত এবাৰ চাই ল'ব লাগিব জাস্ট মই দেখাই লৈছো এখন মেপ আৰু এইটো সাইডে আছে আমাৰ এইটো সাইডে আছে বুন্দেলখণ্ড ৰাইট এতিয়া চটানাগপুৰ প্লেটুটো আমাৰ কোনফালে আছে যোনটো আমাৰ সেন্ট্ৰেল এছিয়া সেন্ট্ৰেল আপল্যান্ড হয় এই সেন্ট্ৰেল আইনেটৰ ইষ্ট সাইডে আছে আমাৰ চটানাগপুৰ প্লেটু আৰু এই চটানাগপুৰ প্লেটু ঝাৰখণ্ড নৰ্দাৰ্ণ পাৰ্ট অফ ছত্তীশগড় আৰু পুৰুলিয়া ডিস্ট্ৰিক্ট অফ ৱেষ্ট বেংগল বিস্তৃত হৈ আছে এই প্লেটুখনৰ ইম্পৰ্টেন্ট ৰিভাৰ হৈছে সোন ৰিভাৰ এটো মনত ৰাখিব লাগিব সি লেভেলৰ পৰা ইয়াৰ যোনটো দৈৰ্ঘ্য হৈছে তো 700 মিটাৰ The plateau is composed of mainly Gondwana rocks. Okay, Gondwana rocks are ito gotito hoy. The plateau is drained by numerous rivers and streams in different directions and present a radial drainage system. So, ekhini apnaloke sai lobo just moi apnalokok jonkhini important hoy yate ami koi disu yate. Tar pasote ahile amar Meghalaya plateau bishekkoi extend hoy ase east beyond the Rajmahal hills to the Meghalaya and Shillong plateau. Mane amar Meghalaya jonkhon plateau hoyto hokole jane north eastern regionot ase right north eastern regionot ase aru north eastern region aru jonkhon central highland hoy ঠিক আছে tak separate korise kune Rajmahal hill separate korise okay so central highland aru central highlandore eta part Meghalaya plateau বুলি কোৱা হয় ওকে মেঘালয় প্লেটুৰ কৰ পৰা আহিছে সেন্ট্ৰেল হাইল্যান্ডৰ পৰা আহিছে আৰু সেন্ট্ৰেল হাইল্যান্ড আৰু মেঘালয় প্লেটুৰ মাজৰ যোনখিনি অঞ্চল হয় তাক আমি ৰাজমহল হিল বুলি কম সো গাৰু ৰাজমহল গেপ যাক আমি কম ওকে আৰু ইয়াত কেইবাটাও ইম্পৰ্টেন্ট হিলস যেনেকে গাৰু খাসি জয়ন্তিয়া মিকিৰ হিলস এখিনি অৱস্থিত হয় Shillong is the highest point of the plateau so Meghalaya plateau highest point to hoise Shillong jar meter 1961 meter tar pisore important hoise Deccan plateau jontu area hoy to 5 lakh square kilometer eto triangular hoy shape and it is bounded by Satpura and Bindha in the northwest okay Mahadev and Michael in the north western ghat in the west and eastern ghat in the east here elevation hoise 600 meter and it is rises to 100 meter in the south but dips to 500 meter in the north yat kibakhonu major river system ase okay aru em river belek plateau subdivided hoi play horu plateau roop loise তাৰপিছত আহিলে মহাৰাষ্ট্ৰ প্লেটু মহাৰাষ্ট্ৰত অৱস্থিত আৰু মহাৰাষ্ট্ৰ প্লেটু বিশেষকৈ ডেকান যোনটো প্লেটু হয় এই ডেকান প্লেটুৰ নৰ্দাৰ্ণ পাৰ্ট হয় ইট ফৰ্মছ দ্য নৰ্দাৰ্ণ পাৰ্ট অফ দ্য ডেকান প্লেটু Much of the region is underlined by basaltic rocks. Different type of rock system আমি যেটা ডিসকাস কৰিম তেতিয়া basaltic rock কি হয় তাত আমি ডিসকাস কৰিলাম সো মহাৰাষ্ট্ৰ প্লেটু এই basaltic rockৰ দ্বাৰা গঠিত হয় আৰু the horizontal lava sheets have lead to the formation of typical Deccan topography steep like etu যোনটো মহাৰাষ্ট্ৰন প্লেটু হয় এটো steep like minarat হয় the broad and shallow valleys of the Godavari
and Bhima and Krishna are flanked border on the opposite sides by flat tops and steep-sided hills and ridges. The entire area is covered by the black cotton soil as regur. So, যোনটো এৰিয়া হয় মহাৰাষ্ট্ৰন প্লেটো তাৰ যোনটো ব্লেক সইলৰ দ্বাৰা গঠিত হৈছে বুলি এণ্টাৰ এৰিয়া কভাৰ বাই ব্লেক সইল আৰু যাক আমি ৰেগুৰ বুলিও কওঁ। তাৰ পাছতে আহিলে কৰ্ণাটক প্লেটো। কৰ্ণাটক প্লেটোক আমি মাইচাৰ প্লেটো বুলিও কয় and it is lies to the south of Maharashtra plateau. The area looks like rolling plateau with the average elevation of 600 to 900 meter. It is highly dissected by numerous rivers rising from the western Ghat. The general trend of the hills is either parallel to the western Ghat or across it. The highest peak is at Mulangiri in Baba Bodan Hills in the Chikmagalur district. আৰু এই প্লেটোটো বিশেষকৈ ডিভাইড কৰা আছে মালনাথ এণ্ড মেদান। অ'কে, মালনাথ ইন কান্নাড়া মিনছ হিল কাণ্ট্ৰি, ইয়াক হিল কাণ্ট্ৰি বুলি কোৱা হয়। ইট ইজ ডিছেক্টেড ইনটু ডিপ ভেলিজ কভাৰ্ড উইথ দ্য ডেন্স ফৰেষ্ট। তাৰপিছত ইম্পৰ্টেণ্ট হ'ল দ্য প্লেচো টেপাৰ্ছ between the western Ghat and the eastern Ghat in the south and merges with the Nilgiri hills. So ইয়াৰ যোনটো এৰিয়া হয় এটা সাইডে আছে ওয়েস্টার্ন ঘাট আৰু এটা সাইডে আছে ইষ্টাৰ্ণ ঘাট আৰু তাৰ মাজৰ এৰিয়াটো কোৱা হয় নীলগিৰি হিলছ। সো ইষ্টাৰ্ণ আৰু ওয়েস্টাৰ্ণ ঘাটক কোনে সংযোজন বিশেষকৈ কৰিছে বুলি ক'লে সেইটো হ'ব আমাৰ নীলগিৰি হিলছ। তাৰপিছতে আহিলে তেলেংগানা প্লেচো। তেলেংগানা প্লেচোটো আপোনালোকে ক'ত অৱস্থিত এবাৰ চাই ল'ব, এতিয়া এটা আইডিয়া হয় যে এইটো হৈছে আমাৰ গোটেই পেনিনচুলাৰ এৰিয়াটো। এইখনতে আছে আমাৰ তেলেংগানা প্লেটো বুলি কোৱা হয়, ঠিক আছে। আৰু তেলেংগানা প্লেটোৰ আৰ্কিয়ান জেনেচিছৰে হয় আৰু ইয়াৰ উচ্চতা 500 to 600 মিটাৰ আৰু সাউদাৰ্ণ পাৰ্ট ইজ হায়াৰ দেন দ্য নৰ্দাৰ্ণ পাৰ্ট। যোনটো সাউথ পাৰ্ট হয় তাত এই সাউদাৰ্ণ পাৰ্টটো নৰ্দাৰ্ণ প্লেটতকৈ অকণমান ডাঙৰ বা ওখ হয়। আৰু ইয়াত ৰিভাৰ চিষ্টেমটো গোদাবৰী, কৃষ্ণা আৰু পেনেৰু এইকেইখন এইফালে পৰা আহিছে আৰু দিছ ৰিজন ইজ ড্ৰেইন বাই গোদাবৰী, কৃষ্ণা এণ্ড পেনেৰু। The entire plateau is divided into ghats and peneplains, undulating plain, which last stage of the depositional process. So ইয়াতে কি হয় লাষ্ট ষ্টেজ অফ ডিপজিশ্যন বুলি কোৱা হৈছে। বেচিকেলি ৰিভাৰকেইখন ইয়াতে ডিপজিশ্যন হয়, সেইকাৰণে ইয়াতে ডিপজিশ্যনেল প্ৰচেছৰ লাষ্ট ষ্টেজ বুলি ইয়াতে কোৱা হয়। তাৰপিছতে আহিলে আমাৰ ছত্তীশগড় প্লেইন। ছত্তীশগড় প্লেইন একচুৱেলি এইটো মেইন যোনটো পেনিনচুলাৰ ৰিজন হয় সেই পেনিনচুলাৰ প্লেটো মেইন মানে ছত্তীশগড় প্লেইন বুলি কোৱা হয়। পেনিনচুলাৰৰ সকলো ধৰণৰ কেৰেক্টাৰিষ্টিক্স এই ছত্তীশগড় প্লেনে কভাৰ কৰে। চ'ৰ্চাৰ শ্বেপ অফ ডিপ্ৰেশ্যন হয় ইয়াতে। এণ্ড দ্য হোল বেচিন লাইজ বিটুইন মাইকালা ৰেঞ্জ এণ্ড উৰিষ্যা হিলছ। দ্য ৰিজন ৱাজ ওৱান্স ৰুল বাই দ্য হাথাইবংশী ৰাজপুত। এই ছত্তীশগড় প্লেনতে এই হাথাইবংশী যোনটো ৰাজপুত হয় সেই তেওঁলোকে বসবাস কৰিছিলে। অ'কে, চ' তাৰপাছতে আহিলে আমাৰ পেনিনচুলাৰ মাউণ্টেইনৰ কথাও। পেনিনচুলাৰ মাউণ্টেইনৰ কথা আমি নেক্সট ক্লাছত ডিছকাছ কৰিম, ঠিক আছে। যোনখিনি আমাৰ আজিলৈকে ডিছকাছ কৰিলোঁ সেইখিনি হ'ল আমাৰ মেপত এবাৰ আমি চাই লওঁ, তেতিয়া আপোনালোকে বুজি পাব। এইখিনি হিমালয়ান ৰেঞ্জৰ কথা আমি ডিছকাছ কৰিলোঁ। তাৰপাছতে আমি ডিছকাছ কৰিলোঁ নৰ্দাৰ্ণ প্লেইন। তাৰপাছতে আমি এইখিনি কথা ডিছকাছ কৰি আছোঁ পেনিনচুলাৰ এৰিয়া। অ'কে, নেক্সট আমি ডিছকাছ কৰিম ডিজাৰ্ট আৰু কোষ্টেল এৰিয়াৰ কথা ডিছকাছ কৰিম। আৰু এইখিনি ডিছকাছ কৰাৰ পাছত আমি আকৌ নতুন চেপ্টাৰ এটা আৰম্ভ কৰিম, ঠিক আছে। চ' থেংক ইউ ফৰ ৱাচিং। আৰু মোৰ লেচন দিয়াত দেৰি হ'ব পাৰে কাৰণ মোৰ মানে অলপ প্ৰব্লেম এটা হৈ আছে, যাৰ কাৰণে লেচন দিয়া দেৰি হ'ব পাৰে আৰু এক্সামো কেইদিনমান দেৰি আছে। চ' মই ভাবিছোঁ কোনোৱে চিন্তা কৰিব নালাগে। চ' মোৰ নিজৰ অলপ অসুবিধাৰ কাৰণে এটা সৰু বেমাৰ হৈ আছে, সেই অসুবিধাটোৰ কাৰণে মই লেচনটো কণ্টিনিউ দিব পৰা নাই। চ' তাৰ কাৰণে মই চৰি। আৰু যেতিয়া মই
মানে ঠিক হ'ম আপোনালোকে চাগে ভইচটোতে গম পাইছে মই আজি বহুত লাহে লাহে কৈছোঁ চ' মোৰ গাটো একদমেই ভাল নহয় চ' যেতিয়া মই গাটো ভাল হৈ উঠিব তেতিয়া মই নিশ্চয় আকৌ নতুন এটা লেচন দিবৰ কাৰণে চেষ্টা কৰিম ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং আৰু তেতিয়ালৈকে যাতে আপোনালোকে সকলোৱে কোঅপাৰেট কৰে আৰু যোনখিনি লেচন এতিয়ালৈকে দিছোঁ সেইখিনি কমপ্লিট কৰে আৰু ইয়াৰ লগত ৰিলেটেড যাতে আপোনালোকে MCQ চল্ভ কৰে ঠিক আছে চ' থেংক ইউ ফৰ ৱাচিং এণ্ড গড ব্লেছ ইউ অল